বন্ধুসকল মই ললিত কুমাৰ নাথ আপোনালোকে দেখি আছে বৰ্তমান সম্পূৰ্ণ ৱেডাৰ মেচিং ছাগলী জাখৰানা বিষয়ে আমাৰ অসমৰ ৰাইজে নাজানে। আপোনালোকে এবাৰ ইউটিউবত যায় জাখৰানাৰ ওপৰত চাৰ্চ কৰিব। যোনে ক্ৰছ ব্ৰিডিঙত কাম কৰিম বুলি ভাবি আছে তেওঁলোকক কওঁ কি আপোনাৰ কাৰণে জাখৰানা বেষ্ট হয়, এটা ভাল অপশ্যন হয়। ফিমেলো এজনী আছে, সম্পূৰ্ণ ৱেডাৰ আৰু ভেকচিনেশ্যন কমপ্লিট, ঠিক আছে। তো কোনোবাই যদি জাখৰানাত লওঁ বুলি ভাবে ল'ব পাৰে। সিপিনে চিৰহী এটা আছিলে, সেইটো কিন্তু বিক্ৰী হৈ আছে। মই পঠিয়াব পৰা নাই, আজি বহুত দিনেই হ'ল, একমাহমানেই হ'ল। একমাহমানৰ পৰা ৰাখি আছোঁ তাক, অলপমান অসুবিধা ইটো সিটো। সিফালে এজনী দাদা এজনে সম্পূৰ্ণ পইচা দি লৈ আজি বহুত দিনে হ'ল, খবৰ খাতিয়ে নাই দাদাজনৰ। সেইজনী বাৰবাৰীজনী পইচা পাতি দিও আজিলৈ খবৰ খাতি নাই। এই চিৰহীটো বাৰু খবৰ খাতি লৈ আছে, তো এইদিনতে হয়তো দুই এদিনতে হয়তো আজিও পঠাব পাৰোঁ। কিন্তু জাখৰানাত আপোনালোকে ভাল মেল, এইটো ব্ৰিডিং একদম পূৰা ৰেডি মেল। সেইফালে এইটো 7 মাহমানৰ মেল উইথ ভেকচিন। যদি লাগে কণ্টেক্ট কৰিব। আৰু ইহঁতে 100 কেজি প্লাছ হয় ডাঙৰ হ'লে জাখৰানাটো। আপোনালোকে যদি ভাবে চিৰহী সমানে হয় বা চিৰহীতকৈ সৰু হয়, নহয়, চিৰহীৰ সৈতে সমান হয়। আৰু ইহঁতৰ এটা ভাল কথা, ইহঁতৰ মানে বছৰত 2বাৰ পোৱালি দিয়ে জাখৰানাই। ঠিক আছে, থেংক ইউ।